আমি ইয়াতে দেখুৱাবৰ বাবে 6টা কুৱেশ্যন লৈছোঁ ঠিক আছে এক্সাম হলত আমি কেনেকৈ শ্বৰ্টকাট টিক্সবিলাক ইউজ কৰি পেলি কম সময়ৰ ভিতৰতে আমি আনচাৰটো পাব পাৰোঁ ঠিক আছে ইয়াতে আমি সূত্ৰবিলাক জানিব লাগিব সূত্ৰবিলাক জানি পেলি তাৰ মানকেইটা বহাব লাগিলে কম সময়ৰ ভিতৰতে ডাইৰেক্ট আমি সূত্ৰ ইয়াত পাতি থকা নাই কিন্তু সূত্ৰবিলাক এপ্লাই কৰিছোঁ মানকেইটা বহোৱাৰ পিছতে আমি কি হৈছে আনচাৰটো পাই গৈছোঁ সহজে ঠিক আছে ইয়াতে ইজি টিক্সবিলাক আলোচনা কৰিম আমি পিছলৈ এতিয়া আমি চাই লওঁ এই যে 6টা অংক মই লৈছোঁ এইকেইটা আমি কিমান কম সময়ৰ ভিতৰতে আমি কৰি শেষ কৰিব পাৰোঁ ঠিক আছে স্পীডত কৰা হৈছে তথাপিও আমি ইয়াতে নৰ্মেল আমাৰ যোনটো টাইমিং আমি তাত কি চাব লাগিব সেইটো টাইমিঙতে আমি কৰা হৈছে ঠিক আছে ইয়াতে এনেকৈ ধৰণে থাকিব লাগিলে গোটেইকেইটাৰে আমাৰ কিবা নহয় কিবা এটা পাৰ্থক্য আছে ঠিক আছে ইয়াতে গোটেই আমাৰ এই 6টাতে বেলেগ বেলেগ সূত্ৰ ব্যৱহাৰ হৈছে আমি সেইকেইটা কেনেকৈ ধৰণে ব্যৱহাৰ কৰিছোঁ আমি ইয়াতে চাইছোঁ ইয়াতে 9 10 19 আমি লিখাৰো কাৰণ আছে ইয়াতে সূত্ৰকেইটা আমি বহোৱা নাই ডাইৰেক্ট মান বহাইছোঁ সূত্ৰকেইটাত কেনেকৈ 10 পালোঁ কেনেকৈ 9 পালোঁ কেনেকৈ 19 হ'ল ঠিক আছে কটাকটি কৰিছোঁ আৰু ইয়াতে আমি পূৰণো কৰিছোঁ আমি কি হৈছে একদম দীঘলকৈ কৰি থকা নাই ঠিক আছে আমি একেটা লাইনতে আমি কেনেকৈ ধৰণে উত্তৰটো পাব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম আৰু কিছুমান শ্বৰ্ট টিক্স দিম মাল্টিপ্লাই কৰিব লাগিলে কেনেকৈ ধৰণে আমি অতি সহজে এটা লাইনতে আমি তাৰ আনচাৰটো পাব পাৰোঁ ঠিক আছে এইটো আমাৰ কিউবৰ এটা চাম উলিয়াব লাগে ঠিক আছে ইয়াতে আমি সূত্ৰ ব্যৱহাৰ কৰিছোঁ অতি সহজে ওলাই যাব ইয়াতে ঠিক আছে আৰু এই দুটা পূৰণ কৰি পেলি আমাৰ কি হৈছে 2য়ে হৰণ কৰি দিছোঁ ঠিক আছে আৰু ইয়াতে এইটো সূত্ৰৰ কাৰণে আমাৰ স্কোৱাৰটো আহিছে আমি এইটো ইয়াৰ বিষয়ে পিছলৈ আমি আলোচনা কৰিম আৰু এইটো স্কোৱাৰটো কেনেকৈ ধৰণে আমি 3025 ডাইৰেক্ট পাতি দিব পাৰিলোঁ সেইটো বিষয়েও আমি আলোচনা কৰিম ঠিক আছে ইয়াতে আমি সহজ কম সময়ৰ ভিতৰতে কেনেকৈ ধৰণে কৰিব পাৰি তাৰ ওপৰতে লক্ষ্য ৰাখি এই আমাৰ প্ৰথম টুকুৰা ভিডিঅ' বনোৱা হৈছে ঠিক আছে আমি এক্সাম হলত কেনেকৈ কম সময় খটাব পাৰোঁ ঠিক আছে সময় একেবাৰে কম আমি তাত দিব পাৰোঁ অংকটোত যাতে উত্তৰটো আমি পাব পাৰোঁ আমি যদি কৰি থাকিব লাগিলে আমাৰ দেৰি হৈ যাব এইকেইটা আমি যোগ কৰি উলিয়াব পাৰোঁ কিন্তু যোগ কৰি থাকিলে দেৰি হ'ব কিন্তু এতিয়া আমি সূত্ৰটো ব্যৱহাৰ কৰি অতি সোনকালে আমি উলিয়াই দিব পাৰিছোঁ 315 ওলালে ঠিক আছে হেল্ল' এভৰিৱান ৱেলকাম টু আৱাৰ চেনেল আমি গৈ আছোঁ এডিআৰিৰ বাবে সাধাৰণ গণিতৰ বিশেষ খণ্ড 6 নম্বৰ খণ্ডটো আৰম্ভ কৰিবলৈ ইয়াতে আমি 30 ছেকেণ্ডত কেনেকৈ কৰিব পাৰোঁ সেইটোৰ বিষয়ে আলোচনা কৰিম ঠিক আছে আমাৰ আহিছোঁ প্ৰথম প্ৰশ্নটোলৈ ইয়াতে আমাৰ প্ৰথম প্ৰশ্নটো দেখিছোঁ ইয়াতে আছে 1 2 3 4 তেনেকৈ গৈ আছে ঠিক আছে গৈ কিহত ৰৈছেগৈ 20ত ৰৈছেগৈ এতিয়া ইয়াতে যিহেতু চিৰিয়েলি আৰম্ভ হৈছে ইয়াতে কেইটা থাকিব এনেকুৱা 1 2 3 4কৈ এনেকৈ 20টা থাকিব যিহেতু চিৰিয়েলি আৰম্ভ হৈ গৈছে ঠিক আছে তো স্বাভাৱিক সংখ্যাৰ প্ৰথম স্বাভাৱিক সংখ্যাৰ তেনেকৈ ধৰণে যোগফল উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব এটা সূত্ৰ ব্যৱহাৰ কৰিব লাগিব সেইটো সূত্ৰটো হৈছে আমাৰ n + 1 / 2 ঠিক আছে ইয়াতে nৰ ভ্যালুটো হৈ গৈছে ইয়াত আমি লাষ্টৰ সংখ্যাটোও ধৰিব পাওঁ বা কেইটা আছে সেইটোও ধৰিব পাওঁ ইয়াত এইটো এটা দুটা তিনিটা চাৰিটা তেনেকৈ কেইটা যোগ হৈ আছে সেইটোও ধৰিব পাওঁ ঠিক আছে এতিয়া ইয়াত যিহেতু দুইটা একেই হ'ব এতিয়া nৰ ঠাইত আমি 20 বহাই দিলোঁ আৰু এইফালে 20 + 1 ঠিক আছে আৰু তলত 2 আৰু এই 2টোৱে 20ক কেইবাৰ যাব 2 10 × 20 ঠিক আছে এইফালে কি থাকিলে 10 থাকিলে হ'ল এতিয়া এই 10 থাকিলে আৰু এইটো ইনটু হৈ আছে কি 20 + 1 কিমান হৈ গ'ল 21 ঠিক আছে আৰু এইটো পূৰণ কৰিব লাগিলে 1ৰ পিছত শূন্য থাকিলে পূৰণ কৰিব লাগিলে কি হৈছে শূন্য এটা পিছলৈ আহি যায় 2 1 0 ঠিক আছে অতি সহজ আছিল এনেকৈ ধৰণে আমি উলিয়াব পাৰোঁ কম সময়তে ঠিক আছে এইটো আমাৰ স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াবলৈ হ'লে এইটো সূত্ৰ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তাৰ পিছলৈ আমি যদি যাওঁ ইয়াতে আমাৰ কি হৈছে আমাৰ এই সংখ্যাৰ যোগটো কেনেকৈ হৈছে আমি যদি চাওঁ 2 4 6 8 10 12 14 ইয়াতে কেইটা আছে আৰু এইকেইটা কেনেকৈ ধৰণে আছে এইকেইটা হৈ গৈছে যুগ্ম সংখ্যা ঠিক আছে যুগ্ম সংখ্যা প্ৰথম যুগ্ম সংখ্যাকেইটা আৰম্ভ হৈছে আৰু ইয়াত কি হৈছে 14 লৈকে গৈছে ঠিক আছে কেইটা আছে আমি হিচাপ কৰিব লাগিব 1 2 3 4 5 6 7টা ঠিক আছে 7টা আছে কেইটা আছে 7টা আছে আৰু যুগ্ম সংখ্যাৰ কাৰণে কি আছে অকল n + 1 এইটো কৰিলে হৈ গ'ল তলত 2 দিবৰ কোনো প্ৰয়োজন নাই তেতিয়াহ'লে n মানে কিমান ইয়াত হৈ যাব 7 কেলে 7 হ'ল ইয়াত 7টা যোগ হৈছে যুগ্ম সংখ্যা প্ৰথম 7টা যুগ্ম সংখ্যা যোগ হৈছে তেতিয়াহ'লে ইয়াতে 7 আহিলে 7 + 1 আমি ডাইৰেক্ট এইটো বহাই দিব পাৰোঁ ঠিক আছে এনেকৈ ধৰণে আমি এটা ষ্টেপ যদি স্কিপ কৰি যাওঁ তেতিয়া আমাৰ সোনকালে ওলাব 7 8 গুণ 56 ঠিক আছে 56 ক'ত আছে চিত আছে এনেকৈ ধৰণে আমি এইটো কৰিব পাৰোঁ অতি সহজ সূত্ৰটো মনত ৰাখিব ঠিক আছে তাৰ পিছৰ আমি সূত্ৰটো কেনেকৈ ধৰণে ব্যৱহাৰ কৰিম এইটো চাওঁ ইয়াতে আমাৰ কি আছে অযুগ্ম সংখ্যাবিলাক আছে 1 3 5 ঠিক আছে তে কেইটা আছে আমি হিচাপ কৰি লওঁ 1 2 3 4 5 6 7
8 আছে ঠিক আছে ইয়াতে আমাৰ কি হ'ব n স্কয়াৰ অযুগ্ম সংখ্যাৰ কাৰণে n স্কয়াৰ হয় ইয়াতে n ৰ ভ্যালুটো কিমান হৈছে কেটা আছে 8টা আছে 8টা থাকিলে ইয়াত 8 বহালো স্কয়াৰ মানে আমি জানো কি হৈছে 8 দুবাৰ পূৰণ কৰিব লাগিব ঠিক আছে দুবাৰ পূৰণ কৰিলে 8 8 গুণ 64 ঠিক আছে কিমান পালো 64 এইটো আমাৰ অপচন নম্বৰ সি টো শুদ্ধ হ'ব ঠিক আছে তাৰ পিছতলৈ আমি যাওঁ পিছৰটোত আমাৰ কি আছে প্ৰথমৰ পৰাই আছে এইবিলাক প্ৰথম পৰা আৰম্ভ হৈছে 1 2 3 4 ঠিক আছে তাৰ ওপৰত কি আছে ঘাত আছে স্কয়াৰ আছে ঠিক আছে এই স্কয়াৰ গিটা আমি কি কৰিব লাগিব স্কয়াৰ থাকিব লাগিলে আমি এনেকে ধৰণে সূত্ৰটো লিখিব লাগিব স্কয়াৰ থাকিব লাগিলে n plus 1 আকৌ লিখিব লাগিব 2n plus 1 divided by 6 ঠিক আছে এটো আমাৰ সূত্ৰ যেহেতু আমাৰ বৰ্গৰ যোগফল ঠিক আছে বৰ্গৰ যোগফল আৰু কেটা থাকিব ইয়াতে 1 2 তেনেকৈ আৰম্ভ হৈছে আৰু লাষ্টটো কি 9 9টা আছে ইয়াত ঠিক আছে 9টা আছে 9টা থাকিব লাগিলে n ৰ মান আমি 9 বহাম 9 আৰু 9 যোগ 1 10 আকৌ এফালে আমি চাও n ৰ ভ্যালু কিমান n ৰ ভ্যালু হৈ গল n ৰ মানটো হৈ গল 9 9 দুগুণ 18 18 একে 19 ঠিক আছে 18 একে 19 আৰু তলত আছে 6 এতিয়া এটুক 3 এ জোৱাইলো 3 3 গুণ 9 আৰু 3 দুগুণ 6 আকৌ এই দুইটো কাটি দিলো 10 ৰ লগত 2 5 গুণ 10 3 5 গুণ 15 ঠিক আছে 15 আকৌ এবেলে কিমান আছে 19 19 টো পাতি দিলো ঠিক আছে এতিয়া আমি পূৰণ কৰিব লাগে এটো 5 9 গুণ 45 45 ৰ কি বহিলে এফালে 5 উকলিলে 4 আৰু এফালে 1 1 থাকিলে আমি এটা যোগ কৰিলে হৈ গল এটা যোগ কৰিলে কিমান পাম 14 পাম ঠিক আছে এটা যোগ কৰিলে 14 পালো আকৌ এটো যোগ কৰিব লাগিলে 18 পালো 18 8 বহাম আকৌ এটো উকলিলে 1 1 গুণ 1 উকলাইকে 2 280 285 ঠিক আছে এনেকে ধৰণে আমি সহজে উলিয়াব পাৰো তে ইয়াত কিমান পালো 285 আনসাৰটো পাই গলো ঠিক আছে তাৰ পিছতলে যাও তাৰ পিছতত আমাৰ কি আছে স্বাভাৱিক সংখ্যা 1 ৰ পৰাই আৰম্ভ হৈছে কিন্তু ইয়াতে আমাৰ কি আছে ঘনক কেটা যোগ হৈছে ঠিক আছে মানে ইয়াতে কিউব আছে 1 কিউব প্লাস 2 কিউব প্লাস 3 কিউব এনেকে ধৰণে যোগ হৈ কিমানলৈকে গৈছে 10টা টাৰ্ম আছে ইয়াতে ঠিক আছে 10টা পদ আমাৰ যোগ হৈছে তেতিয়া 10টা পদ যোগ হ'ব লাগিলে ইয়াত n ৰ ভ্যালু কিমান হৈ যাব n ৰ ভ্যালু 10 হ'ল এতিয়া এইটো ক্ষেত্ৰত আমি কি কৰিম প্ৰথমতে যোনটো সূত্ৰ লগাইছিলো n plus 1 ঠিক আছে তাৰ লগত n এটা ইনটু হৈ আছিল আৰু তলত 2 এটা আছিল আকৌ এইটুকু কি কৰি দিও ইয়াৰ যদি স্কয়াৰ লগাই লওঁ তেতিয়া আমাৰ উত্তৰটো ওলাই যাব ঠিক আছে ইয়াতে n ৰ মানটো কিমান হৈ গল 10 ঠিক আছে 10 plus 1 কিমান হৈ গল 10 plus 1 11 ঠিক আছে তলত কি আহি গল 2 আহি গল 2 এ 10 কেবা গল 5 বাৰ 5 11 কিমান হৈ গল 55 আকৌ ওপৰত স্কয়াৰটো আছিলে ঠিক আছে ওপৰৰ এটো যোনটো স্কয়াৰ আছে হেতু আছেই হেতু আমি 55 ৰ ওপৰত পাই গলো এটো মানে কি 55 দুটা 55 into 55 ঠিক আছে ইয়াত আমি যেতিয়া এনেকে ধৰণে দেখিম তেতিয়া 25 লিখিম আৰু 6 5 গুণ 30 কেনেকে পালো ইমান সহজে এতিয়া আমি যদি চাও এটো হৈ গল আমাৰ 55 আৰু এফালো 55 এতিয়া যদি এককৰ এনেকে ধৰণে দুইটা কি হৈ থাকিব লাগিব বৰ্গ হৈ থাকিব লাগিব স্কয়াৰ হৈ থাকিব লাগিব তেতিয়াহে আমাৰ এটো ওলাব ঠিক আছে ইয়াতে আমাৰ 5 আৰু এটো 5 5 থাকিলে আমি কি পাই দিম আৰু এটো যদি একে হৈ থাকে এফালে আমি 5 5 দেখিলে 25 পাতি দিম ঠিক আছে এতিয়া এডখত কি আছে 5 আছে এই 5 টোতকে এক কি ডাঙৰ হ'ব ইয়াৰ ওচৰ ইয়াৰ মানে ইয়াতকে ডাঙৰটো হৈ যাব 6 5তকে ডাঙৰ কি হৈ গল 6 ইয়াত আছে আমাৰ 5 আছে দশকৰ স্থানত আৰু ইয়াৰ কি ইয়াতকে ডাঙৰটো হৈ গল 6 ঠিক আছে এই 6 5 গুণ কিমান হৈ গল 30 ডাইৰেক্ট এডখত আমি 30 বহাই দিলে ওলাই যাব ঠিক আছে 3025 পালো নে অতি সহজে পালো 3025 কোড আছে অপচন নাম্বাৰ ডি টো ঠিক আছে এটো ওলাইছে না আপোনালোকে কৰি চাব ঠিক আছে তাৰ পিছৰ আমাৰ কোৱেশ্যনটো এটো এতিয়া অকমান আমি বেলেগ দেখিছো ইয়াতে সিৰিয়ালি যোগ হোৱা নাই ঠিক আছে ইয়াতে 50 পৰা আৰম্ভ হৈছে 50 51 52 53 54 55 কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আছে ঠিক আছে ছটা থাকিব লাগিলে আমি ইয়াত কি কৰিম a ধৰি লৈছো a plus b ঠিক আছে a মানে কি a মানে প্ৰথম পদ কিমান আছে 50 আছে এটো হৈ গল a ঠিক আছে লাষ্টৰ পদ এটো কি 55 এটো হৈ গল b আৰু n টো ইয়াতো দিব লাগিব তলত 2 এটা দিব লাগিব n মানে কিমান n মানে হৈ গল এটো কেটা ইয়াত পদ আছে এটা দুটা তিনটা কেটা সংখ্যা যোগ হৈছে এটা সিৰিয়ালি যোগ হ'ব লাগিব ঠিক আছে 50 51 52 53 54 55 তেনেকে ধৰণে এতিয়া আমি যদি চাও a ঠাইত বহাই দিম কি 50 ঠিক আছে b ঠাইত বহাই দিলো 55 এটা যোগ কৰিব লাগিব প্ৰথমতে ব্ৰেকেটৰ ভিতৰত আছে যেহেতু ঠিক আছে n ৰ মানটো কিমান n ৰ মানটো হৈ গল
6 আৰু এইফালে 2 এই গোটেইটোৰ লগত ইনটু হৈ আছে তেতিয়াহ'লে আমি 2টোৱে 6টোক কাটি দিম কিমান পালোঁ 3 পালোঁ হ'ল আৰু এইটো যোগ কৰিব লাগিলে এইফালে থাকিলে 5 পাছে পাছে 10 ঠিক আছে 105 আৰু এইফালে 3 এটা পালোঁ নহয় সেই 3টোৱে কি কৰিব লাগিব ইনটু 3 5 গুণ 15 15টোৱে বহিব কাৰণ এডোখৰত শূন্য আছে আৰু 3 গুণ 3 315 ক'ত আছে 315 অপশ্যন নাম্বাৰ বি ঠিক আছে এনেকৈ ধৰণে আমি এইকেইটা সহজে কৰিব পাৰোঁ ঠিক আছে আৰু আমি লাষ্টত চাই লওঁ আমাৰ সূত্ৰকেইটা কোনকেইটা আছিলে ঠিক আছে লাষ্টত এবাৰ আমি ৰিভিজন দি লওঁ ইয়াতে কি আছে n হোল ইনটু n+1 ঠিক আছে এইটো আমাৰ কিহৰ ক্ষেত্ৰত আছিলে এইটো হৈ গ'ল আমাৰ স্বাভাৱিক সংখ্যাৰ কেইটাৰ সমষ্টি ঠিক আছে যোগফল স্বাভাৱিক সংখ্যাকেইটাৰ সমষ্টি উলিয়াবলৈ আমি এনেকৈ ধৰণে কৰিব লাগিব যদি চিৰিয়েলকৈ থাকে 1 2 3 4 5 ঠিক আছে এনেকৈ ধৰণে আৰু লাষ্টৰ সংখ্যাটো আমাক লাগিব ঠিক আছে লাষ্টত ক'ত ৰৈছেগৈ তাৰ পিছৰটো আমাৰ কিহৰ আছিলে n+1 ঠিক আছে এইটো আছিলে আমাৰ কি আছিলে এইটো হৈ গ'ল আমাৰ যুগ্ম সংখ্যাৰ ক্ষেত্ৰত 2 + 4 যুগ্ম সংখ্যা আমি জানো যোনবিলাক 2 হৰণ যায় যোৰা লগাব পাৰোঁ ঠিক আছে 2 4 তাৰপিছত আমাৰ আহিব 6 আহিব ঠিক আছে 6 আহিব 8 আহিব 10 আহিব এনেকৈ ধৰণে ঠিক আছে তাৰ পিছৰটো n² কিহৰ আছিলে n² হৈ গ'ল আমাৰ অযুগ্মৰ সংখ্যাৰ ক্ষেত্ৰত যিবিলাক 2 হৰণ নাযায় ইয়াৰ উল্টাটো ঠিক আছে 1 + 3 + 5 + 7 + 9 তেনেকৈ ধৰণে ঠিক আছে আৰু আমি ইয়াতে চাব লাগিব এনৰ ভেলুটো কি হয় কেইটা আমাৰ যোগ হৈছে 1 2 3 4 5 তেনেকৈ ধৰণে ঠিক আছে আৰু এইটো হৈ গ'ল আমাৰ কিহৰ ক্ষেত্ৰত স্কোৱাৰৰ ক্ষেত্ৰত স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফলৰ ক্ষেত্ৰত ঠিক আছে 1ৰ পৰা আৰম্ভ হ'ব লাগিব 1 2 3 4 ইয়াতে কি আছে স্কোৱাৰ আছে ঠিক আছে চবৰ ওপৰতে 2 এটা আছে এনেকৈ থাকিব লাগিলে আমাৰ কি হ'ব এইটো হ'ব এতিয়া n মানে কি n মানে হৈ গ'ল কেইটা আমাৰ যোগ হৈ আছে 1 2 3 4 ঠিক আছে আৰু ইয়াত আমাৰ এইটো কোনটো আছিলে এইটো আমাৰ কিউবৰটো হৈ গ'ল কিউবৰটো কি আছিলে 1 কিউব স্বাভাৱিক সংখ্যাৰ ওপৰত যদি আমাৰ কিউব থাকে ঠিক আছে 1 কিউব + 2 কিউব + 3 কিউব প্লাছ ঠিক আছে 4 কিউব তেনেকৈ ধৰণে আৰু তাৰ পিছৰটো হৈ গ'ল এইটো হৈ গ'ল আমাৰ কিমান হৈ যাব এইটো যদি আমাৰ যিকোনো সংখ্যা থাকে 11 + 12 + 13 + 14 ঠিক আছে +15 এনেকৈ ধৰণে যদি থাকে চিৰিয়েলি এটা য'ত ক'ৰবাত আমাৰ আৰম্ভ হয় আৰু যদি 5টা 6টা থাকে আৰু তাতে শেষ হৈ যায় তেতিয়াহ'লে কি হ'ব এইটো আমি ইয়াত এপ্লাই কৰিব পাৰোঁ এ মানে হৈ গ'ল আমাৰ প্ৰথম পদটো ঠিক আছে এ মানে হৈ গ'ল প্ৰথম পদটো বি মানে হৈ গ'ল লাষ্টৰ পদটো ঠিক আছে লাষ্টৰ পদটো আমাৰ বি হৈ গ'ল আৰু এইটোকে আমি দুইটাকে যোগ কৰি পেলি এনৰ সৈতে পূৰণ কৰি কি কৰিব লাগিব 2 হৰণ কৰিব লাগিব ঠিক আছে এইকেইটা আমাৰ সূত্ৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ যদি এইকেইটা আপোনালোকে চাই সূত্ৰকেইটা ফলপ্ৰসূ বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুন বাৰৰ বাবে আহিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো ধন্যবাদ